লোহিত গগৈ ডাঙৰীয়া ৰাজীৱ শদিয়া যিহেতু নেকি যোৱাকালি আদ্যশ্ৰাদ্ধ আছিল আৰু তাতো তেখেতে বহুত ব্যস্ততা আছিল আৰু হঠাতে পৰহি দিনা হঠাতে গাটো অকণমান অসুস্থতা আজি 4 দিনৰ আগত অকণমান অসুস্থ আছিলে তেখেতে অসুস্থ হোৱাৰ কাৰণে আজি যোৱাকালিৰ পৰা অকণমান গাটো বেছি বেয়া লগাত আজি আহি আস্থা হস্পিটেলত ডিব্ৰুগড় স্থিত আস্থা হস্পিটেলত আজি তেখেতক ভৰ্তি কৰা হৈছে আৰু বৰ্তমান তেখেত আগতলৈ অকণমান তেখেত ভাল পাইছে আৰু ইমান চিন্তা কৰিবলগীয়াও কথা নাই বাৰু এতিয়া বৰ্তমান অৱস্থাত তেখেতে ধুনীয়াকৈ কথা বতৰা পাতি আছে আৰু অসমৰ ৰাইজক সকলোকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰক প্ৰয়াত আজি দুদিন আগত যিহেতু ৰাজীৱ শদিয়া ডাঙৰীয়া যোৱাকালি আদ্যশ্ৰাদ্ধ হৈ গৈছে তাৰপিছত আমাৰ হঠাতে জাতি মাটিৰ শিল্পী পথাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া হঠাতে অসুস্থ হ'ল সেইকাৰণে সকলো অসমবাসী ৰাইজক এটাই কথা অনুৰোধ জনাইছোঁ যাতে আমাৰ জাতি মাটিক লৈ যিসকল শিল্পী আজি আমাৰ জাতিটোক লৈ জনগোষ্ঠীক লৈ বিভিন্ন ক্ষেত্ৰত তেখেতলোকে মাত মাতি আহিছে সেই পথাৰ শিল্পীসকলক আমি জীয়াই ৰাখিব লাগিব সেইকাৰণে সদৌ অসমবাসী ৰাইজক এটাই অনুৰোধ জনাইছোঁ যাতে সকলোৱে লোহিত দা অতি শীঘ্ৰে যাতে সুস্থ হৈ উঠে তেখেতে আকৌ মঞ্চত গীত পৰিৱেশন কৰিব পাৰে তাৰ কাৰণে সকলোকে অসমবাসী ৰাইজে যাতে প্ৰাৰ্থনা জনায় জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া যোৱাকালিৰ পৰা অসুস্থ যোৱাকালি আমি সকলোৱে জানো যে গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আছিলে গতিকে সেই দিনটোতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে পুৱাৰ ভাগত তেওঁ যোৱাৰ প্ৰস্তুতিয়ে চলাইছিলে কাৰণ বহু দিনৰ পৰা ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সমগ্ৰ কাম কাজ যিদিনাখন তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই দিনটোৰ পৰাই সকলো প্ৰক্ৰিয়াত লাগি আছিল কিন্তু যোৱাকালি হঠাতে বিভিন্ন ধৰণৰ সমস্যাই তেখেতক দেখা দিয়ে বিশেষকৈ তেখেতৰ ৰক্তচাপজনিত এটা সমস্যাই দেখা দিয়ে আনকি ছুগাৰ বা বিভিন্ন ধৰণৰ মূৰ ঘূৰণি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ সমস্যাই দেখা দিয়াৰ কাৰণে যোৱাকালি স্থানীয়ভাৱে তাতে মাৰ্ঘেৰিটা বা লিডুতে তেওঁ চিকিৎসা কৰে আৰু আজি আস্থা হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে আমি ডক্টৰৰ লগত কথা বতৰা পাতিছোঁ বৰ বিশেষ চিন্তাৰ কাৰণ নাই এতিয়া প্ৰাৰম্ভিক পৰীক্ষাবোৰ চলিছে খুব সোনকালে ৰিজাল্ট আহিব কি ধৰণৰ মানে কেনেকুৱা সমস্যা আছে আমি আশা ৰাখিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালে জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া সুস্থ হৈ উঠি আহিব আৰু ৰাইজৰ কাৰণে পুনৰ গান গাব আৰু ৰাইজক উদ্বুদ্ধ কৰিব